গাইজ বহুত দিন ভাবি আছিলোঁ আমাৰ ঘৰখন অলপ আপোনালোকক দেখাম। আজি হঠাতে ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ কাৰণে। আমাৰ ঘৰটো দেখুৱাম, আপোনালোকে চাই যাব আৰু কেনে লাগে আপোনালোকে কমেণ্ট কৰি জনাব। মোৰ ঘৰটো ব'লক, এইটো মোৰ ঘৰটো চাই লওক। এইটো গোহালি, এইফালে কাপোৰ মেলি থৈছে। এইটো ঘৰটো অকল বাহিৰতো যে আপোনালোকক দেখাম বুলি নহয়, ভিতৰতো অলপ আপোনালোকক দেখাম। ব'লক চাই লওক। এইখন মোৰ গাড়ী, এখন বৰ্তমান বেয়া হৈ আছে গাড়ীখন। মই এতিয়া এইখন লৈ আপোনালোকক মই ভিডিঅ' বনাই আপোনালোকক দেখাওঁ। এইটো মোৰ ৰুমটো, এইখন চাংখন, এইফালে দুটা ৰুম আছে মোৰ বাৰু। এইবোৰ কাপোৰ যেনিয়ে তেনিয়ে পৰি আছে। এই চাইডে মই পূজা কৰোঁ। এই লক্ষীমা আছে, গণেশ বাবা আছে, ইয়াতে পূজা কৰোঁ মই। আপোনালোকক দেখাম আমাৰ ভাত বনোৱা ঠাইডোখৰ আপোনালোকক দেখাম। এয়া হ'ল আমাৰ মজিয়া। এইফালে কাঁহী বাতি আছে, এইফালে ভাত বনাওঁ। এইবোৰ চৌ, এইবোৰ পানী টিং, এইবোৰ শাক চব্জি আনি থোৱা আছে। আমাৰ ঘৰৰ পাছফালৰ অলপ নাজাৰাবোৰ দেখুৱাম আপোনালোকক। এইবোৰ আমাৰ জলকীয়া ৰুইছোঁ, এইবোৰ লাই শাক, বিলাহী, এইবোৰ চব এইবোৰ ধুনীয়াকৈ ৰুই থৈছোঁ। এইবোৰ জলকীয়া। এই আমাৰ গৰু ঘাঁহ দিয়া আছে। এনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব, ভাল লাগিলে বেয়া লাগিলে। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। বাই।